What? Hey! 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 Oh, itu Venasata. Hey! নাই এনেদৰে নহ'ব মই গম পাই গ'লো এনেদৰে নহ'ব এনেদৰে কিমান কষ্ট ভোগ কৰিম হয়নে সকলোৱে জানে যে মই তন্ত্ৰমন্ত্ৰ এজন বিদগ্ধ পণ্ডিত সেই বুলি আনক সহায় নামত মোৰ এই সৰুকৈ হ'লেও পেট এটাটো আছে এই পেটটোৱে জানো সান্তনা লভিব হে কিমান মানুহে যে মোৰ এই তন্ত্ৰমন্ত্ৰ বলেৰে কিমান অসাধ্য সাধন কৰিলে কিন্তু কিবা এটা দিবৰ বেলিকা সকলো ফুটুকাৰ ফেন আকৌ যদি মই পুনৰাই সুধোঁ তেনেহ'লে মোক কয় বোলে পোৱাই নাই নহয় বোলে দিম নহয় বোলে মৰি যোৱা নাই নহয় এনেদৰে বাৰু মোৰ সেই সংসাৰখন চলেনে বাৰু হা আৰু মোৰ গৃহত যিজনী আছে এনেকুৱাই আৰু দেৱবাদ্য সদৃশ আগৰ পৰা গুৰিলৈকে ধৰিব নোৱাৰি খামুচি মই নাপাওঁগৈ তেনেকুৱাই মুঠতে সকলো সময়তে খাওঁ কিমান যতনাই দিম দেই মই মাইকী মানুহজনী বুলি ক'লে মনটো ভালো লাগে আৰু কেতিয়াবা বেয়াও লাগে কেলে যে বিবাহ পাশত আবদ্ধ হৈছিলো আইবোপাই ক'লে যে বিবাহ পাশত আবদ্ধ হ'ব লাগে মই কথাটো শুনি ভালো পাইছো বিবাহৰ কথা কৈছে মই ভালো পাইছো সেই এনেকুৱাই তাৰপিছত আমাৰতো আৰু সেই আমাৰ পচন্দ কথা নাই আমিতো ৰজা মহাৰাজাৰ পুত্ৰ নহয় হে আমাৰ আই বোপাই যি চাই দিয়ে আমি তেনেকৈ আৰু ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰোঁ তেনেকুৱাহে আৰু বৰযাত্ৰী হৈ গ'লোঁ আইগৰাকী কিন্তু মুখখন মই নেদেখিলোঁ বিবাহৰ সকলো মাংগলিক কাৰ্য সম্পূৰ্ণ হৈ গ'ল তথাপিও আইগৰাকীৰ মুখখন নেদেখিলোঁ বিবাহৰ সকলো কাৰ্য হোৱাৰ পিছত আকৌ আমাৰ মুখ চোৱা কাৰ্য এভাগ থাকে নহয় এই মানে হেৰি খুবা খুবুন দিনাৰ কথা কৈছোঁ এইফালে ক'ব লাগিব অঁ খুবা খুবুন দিনাৰ কথা কৈছোঁ মই বোলো সেইদিনাখন আৰু মই বোলো মুখখন চাওঁ আৰু আইগৰাকীয়ে এই সন্ধিয়া বেলিকাৰ কথা কোঠালিলৈ সোমাবলৈ লৈছোঁ দেই আগফালৰ পৰা মাতিছোঁ কোঠালি আগৰ পৰা মাতিছোঁ মই বোলো আইগৰাকী আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা তাৰপৰা মই আকৌ ভাবিছোঁ আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা নতুন আহিছে চাগে মই বোলো লুকা ভাকু খেলিছে চাগে তাৰপিছত আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী তুমি আছানে আইগৰাকী আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা মই বোলো এইবাৰ লুকা ভাকু নাই খেলা চাগে এইবাৰ বেলেগ কিবা কথা আহে নেকি এইপিনে কৈ লাভ নাই এইবাৰ শিঙি মাগুৰ চব অঁ তাৰপিছত আকৌ এবাৰ মই কৈছোঁ মই বোলো আইগৰাকী তুমি ক'ত আছা বোলে তোমাৰ কাষতে আছোঁ তুমি দেখা নাই নি অঁ তেতিয়াহে লাগিলে কথাটো মই বোলো মই নাই দেখা নহয় তুমি হাঁহি এটা মাৰি দিয়াচোন তাৰ হাঁহিটো মাৰি দিছে দাঁতকেইটা চেলেককৈ জিলিকিছে মই তেতিয়াই গম পালোঁ মোৰ জীৱন এন্ধাৰ অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকী বৰণ এঙা টুকুৰা চালে আৰু বেলেগ চাব নালাগে আৰু আমাৰ সেই সিদ্ধ সিজোৱা চৰুটো যে সেইটো উভতাই দি পেলাই তাত যদি চুলি কেইটামান লগাই দিলে যিটো আকৃতি ল'ব আৰু তেনেকুৱাই আৰু প্ৰায় হ'লেও মই কি নাই দিয়া তাইক আইবোপাই তাইক ঘৰত কৈ পঠাইছে বোলে খালী পেটে তাইক নাই ৰাখিবলৈ মই নাই ৰখা একো এফাল ল'ৰা ছোৱালী দিছোঁ একোৱেতো সকলোৱে বুজি পায় এফালটো নাই পোৱা চাগে এফালটো মানে আহোঁ হৈ আছে বা সম্পূৰ্ণ হওক আমিও মানে এইজনে কেনেবাকৈ খাবলৈ নাপায় যদি মোক বিচাৰি ইয়াত পায় নহয় কি কৰিব ঠিকনা নাই আৰু বতৰো গুমকুমীয়া মানুহো নাই
গৈ থাকোঁ আৰু সময় নষ্ট নকৰোঁ বেছিকৈ আহি থাকোঁ বোলো ভাল বোলো ভাল 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 ভগৱানে যি কয় ভালৰ কাৰণে কয় অতদিন ডাঙৰ ডাঙৰ কাম বিচাৰি বিচাৰি শেষত যেনিবা এই গুড়ৰ টেকেলিতে হাত পৰিলেগে ৰজা পৰীক্ষিত হেনো 7 দিনৰ ভিতৰত তক্ষসৰ্পই দংশন কৰিব আৰু এয়াই হৈছে মোৰ সোণালী সুযোগ মোৰ মন্ত্ৰ আৰু ঔষধৰ বলেৰে ৰজাক পুনৰ জীৱিত কৰি পেলাই ৰাজভঁৰালৰ পৰা ধনো লাভ কৰিম ৰাজভঁৰালৰ পৰা পোৱা ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া কৰি পেলাব আৰু মই গৃহত গৈ পেলাই মানুহজনীও মাৰ খাব নালাগে আৰু কথাটো শুনিয়ে কিবা মনটো ভাল লাগি গৈছে পিছে ইমান দূৰ বাট কৰিবা আহিলোঁ ভাগৰ লাগিছে খন্তেকে এই বটবৃক্ষৰ তলতে জিৰণি লওঁ দ্বিজবৰ 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 বৰ ঔষধৰ গোন্ধ পাইছোঁ ক'ত পাজোৱা ঔষধৰ গোন্ধ পাইছোঁ ঔষধ কি ক'বা মোৰ দুখৰ কথা নালাগে শুনিব দিয়া হে দ্বিজবৰ কওকচোন কলৈ বাজোৱা ইচ্ছা কৰিছে এতিয়া শুনা এই ৰজা পৰীক্ষিত হেনো 7 দিনৰ ভিতৰত তক্ষসৰ্পই দংশন কৰিব আৰু মই আকৌ মই বোলো মোৰ মন্ত্ৰ আৰু ঔষধৰ বোলে মই বোলো পুনৰ ৰজাক জীৱিত কৰোঁ বুলি এই হস্তিনালৈ আহিছোঁ আৰু তেনেকৈ এইটো এইটো মাতটো বেলেগ হৈ গ'লচোন এইটো ফেনা চাটা তই মানে হে সৰ্প কি দম্ভ নকৰিবি কি দম্ভ নকৰিবি তই এডাল কি দম্ভ নকৰিবি তই নাজানো মোৰ মন্ত্ৰ শক্তি ইমান মন্ত্ৰ বোলে মোৰ মানুহজনী বাদে মই সকলোকে বশ কৰিব পাৰোঁ তেন্তে চাও তোৰ আজি মন্ত্ৰৰ মহিমা মই এই বটবৃক্ষক কৰিম দৰ্শন আৰু তই মন্ত্ৰৰ প্ৰভাৱে জীয়াই তোল কোনডাল এইডাল আছে এইডাল দে বেশ চাও তেন্তে মোৰ দক্ষকৰ মহিমা বন্ধনত কিদৰে চহি হৈ গ'ল এই বটবৃক্ষ শেষ কৰি পেলালে একেবাৰে এইডাল শেষ কৰি পেলালি তই কি তই শেষ কৰি তই চা তই মোৰ মন্ত্ৰৰ চাও তোৰ মন্ত্ৰৰ মহিমা এই মহিমাটো মই কোৱাই নাছিলোঁ সেইটো চা থাকি আহিলি হ'ব মই মন্ত্ৰই ঠিক কৰি দিম এই কিবা এটা বজা এই বজা আকৌ এইটো কি হ'ল
আকৌ কৰিম আকৌ নহ'লে ৰ চা মোৰ মুখলৈ নহয় গছজোপা চা এইয়া চা কেনেকে লহপকে আকৌ জি উঠিলে দেখিলি কি আচৰিত কি আচৰিত যি দক্ষকৰ দংশনতে মৃত্যু হ'ব পাৰে সকলো পথা সেই দক্ষক দংশনক আজি দিছে বাধা নাই এনে হ'ব দিব নোৱাৰি হে যাব মই আপোনাক ইয়াৰ বিনিময়তে ধন সোণ যিহকে লাগে সকলো দিম আপুনি হস্তিনাপুৰলৈ গৈ পৰীক্ষিতক জীয়াই তুলিব নালাগে পৰীক্ষিতক দংশন কৰাটো মোৰ নিয়তিৰ নিয়মক বাধা দিয়াটো আপোনাৰ উচিত নহ'ব মই তালৈ যাব নালাগে দিছো তই দিবি কি দিবি ধন সোণ যিহকে লাগে তাকেই দিম দিছো দিবি নি ধন সোণ তই খালি আঁঠুকাৰি ক দিছবৰ ইয়াৰ বিনিময়ত ধন সোণ যিহকে লাগে তাকেই দিম নহয় আঁঠু কহাটো এনেকৈ নকয় নহয় আঁঠু মানে এইকেইটা তলত পেলাব লাগিব আঁঠুকাৰে দিছবৰ ইয়াৰ বিনিময়ত ধন সোণ যিহকে লাগে তাকেই দিম ধন সোণ তুমি দিবা তেনেহ'লে দিয়া তাত কোন মৰে কোন মোৰ জীয়া পৰিছে নে মই গৃহত মানুহজনী মাৰ খাব নালাগে কথাটো সেইটোৱে লোৱা এই ধন সোণৰ টোপোলা লোৱা ক'তা এইটো কি একো নাইচোন এনেকে কেনেকে হ'ব নলওঁ মই গম পালোঁ তোমাৰ গৃহতো মই চিনি পাওঁ নহয় তোমাৰ গৃহত গৈ পেলাই মানুহজনীৰ লগত মানুহজনীৰ লগত নহয় মানে তোমাৰ গৃহত গৈ পেলাই মানুহজনীৰ পৰা মই টোপোলাটো লৈ যাম হ'ব ন এইটো আকৌ নাই নহয় একো নাই গৈ থাকোঁ তুমি স্থস্থানে গৰাগম গৈ থাকোঁ তুমি তেনেহ'লে যোৱা মই আকৌ নিজৰ কামত যাওঁ গৈ থাকোঁ সেইবোৰ হেৰি দিছ কাৰো শক্তি নাই বৃদ্ধ ব্ৰাহ্মণৰ বেশেৰে পৰীক্ষিতক দংশন কৰোঁগৈ